নমস্কাৰ সকলোকে অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমি আজি আছোঁ জিৰণি ৰেজৰ্ট বুলি নামেৰিত আছে এইখন, আৰু ইয়াত আমি থাকিম বহুত বছৰ পিছত। দনীয়ে মই ওলাই আহিছোঁ এনেকৈ ফুৰিবলৈ, আৰু ইয়াত আহি আমাৰ ৰিয়েলাইজ হৈছে যে আজি ৰাতিপুৱা স্পেচিয়েলি য'ত বিভিন্ন চৰাই চিৰিকটিৰ মাত আৰু ক্লিন এয়াৰ, কোনো ধৰণৰ পলিউশ্যন নাই, আৰু এনেকুৱা পৰিৱেশ এটা নিজকে দিবলৈ পাই নিজক ধন্য মানিছোঁ। আৰু আমাতকৈ ইম্পৰ্টেণ্ট, জিচাই যিখিনি ভাল পাইছে, মোৰ ছোৱালী জিচাই যিখিনি এই পৰিৱেশটো ভাল পাইছে, সেইকাৰণে বহুতেই ভাল লাগিছে। আৰু আমাৰ এই অভিজ্ঞতাটোৰ পৰা আমি এইটোৱে শিকিছোঁ যে আমি প্ৰতিবাৰেই নেচাৰৰ ওচৰলৈ উভতি যাবলৈ চেষ্টা কৰিম, কাৰণ নেচাৰৰ নিচিনা আপোনাক কোনো ৰিপ্লেনিছ নকৰে, নেচাৰৰ নিচিনা আপোনাক কোনো ৰিইনভিগৰেট উইথ এনাৰ্জি একোহে কৰিব নোৱাৰে। আৰু আমি এইটো সংকল্প ল'ব বিচাৰিছোঁ এটলিষ্ট এজ এ ফেমিলি, যে আমি যিমান পাৰোঁ সিমান আমাৰ লাইফষ্টাইলে হওক বা আমাৰ আউটিংছে হওক, তাতে আমি নেচাৰক সদায় ইনকৰ্পৰেট কৰিব চেষ্টা কৰিম। যদি মই ভিডিঅ' বনাই আছোঁ, সেই এম্বিয়েঞ্চটো মই ডেফিনেটলি কেপচাৰ কৰিব পৰা নাই, য'ত আপোনালোকক মই দেখাব পাৰিম যে এই সামগ্ৰিক পৰিৱেশটো কিমান কামিং হয়, এই সামগ্ৰিক পৰিৱেশটো কিমান জৰুৰী হয়, এটলিষ্ট ফৰ আৱাৰ মেণ্টেল ৱেলবিং, ফৰ মেকিং আছ বিলিভ ডেট সেই আপুনি হেমষ্টাৰ হুইলটোৰ পৰা ওলাই আহিছে, ওলাই আহি যে আপোনাৰ তাতো এটা অপশ্যন আছে যিটো আপুনি এক্সাৰচাইজ কৰিব পাৰে, যে সেই হেমষ্টাৰ হুইল যিটোত আমি অনৰ্গল দৌৰি থাকোঁ, সেই পৰিৱেশটোৰ পৰা ওলাই আহি এখোজ পিছুৱাই আহি এনজয় কৰিব পাৰে, আপুনি একো ফূৰ্তি কৰিব পাৰে। আৰু সেইটোৱে এইবাৰৰ আমাৰ যিটো আউটিং, সেইটো টেক আৱে, আৰু সেইটোৱে বহুত ভাল লাগিছে। এইখিনিয়ে শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ। থেংক ইউ ছ' মাছ।